যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত মই যিটো বক্তব্য দিছিলোঁ, পেহেলগামত যিটো আক্ৰমণ হৈছিল আৰু সেই আক্ৰমণৰ সময়ত তাত কোনো নিৰাপত্তাৰক্ষী নাছিলে আৰু বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে আমি জানিব পাৰিছিলোঁ যে তাত 3 দিন আগৰ পৰা এজন নিৰাপত্তাৰক্ষী নাছিলে। আৰু এই কথাটোক মই কেন্দ্ৰীয় চৰকাৰক জবাবদিহি কৰিছিলোঁ যে পেহেলগামৰ নিচিনা ইমান এটা স্পৰ্শকাতৰ, কাশ্মীৰৰ নিচিনা স্পৰ্শকাতৰ ৰাজ্যত পেহেলগামৰ নিচিনা ইমান সেন্সিটিভ এটা টুৰিষ্ট স্পটত কোনো নিৰাপত্তাৰক্ষী নাই, পাকিস্তানী উগ্ৰপন্থী আহি গুলিয়াই থৈ 26 জন 28 জন মানুহক গুলিয়াই থৈ অনায়াসে গুচি যাব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ দায়ী, মই এইটো মন্তব্য কৰিছিলোঁ আৰু তাৰ কাৰণে মোৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিল। গোচৰ ৰুজু কৰোঁতে মোক যেতিয়া জেৰা কৰিছে মই সেইটো কৈছোঁ যে ইয়াত যদি আমাৰ ভাৰতীয় নাগৰিকৰ জীৱন আৰু সম্পদ নিৰাপত্তা দিয়াত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হ'ল, মই বিৰোধী দলৰ বিধায়ক হিচাপে এতিয়া ভাৰতৰ চৰকাৰক সমালোচনা কৰিম নে শ্ৰীলংকাৰ চৰকাৰক নে চাউথ আফ্ৰিকাৰ চৰকাৰক সমালোচনা কৰিম? ইয়াৰ কাৰণে দায়ী কোন? যিয়ে নহওক মোৰ ওপৰত গোচৰ ৰুজু কৰিলে আৰু মই ভাবোঁ তাত যদি নিৰাপত্তাৰক্ষী থাকিলে হয় তেনেহ'লে ইমান বৃহৎ সংখ্যক লোকক তেওঁলোকে গুলীয়াই মাৰিব নোৱাৰিলে হয়। গতিকে এইটো কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি আৰু তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণেই ইমান সংখ্যক লোকক গুলীয়াই হত্যা কৰি উগ্ৰপন্থী অনায়াসে তাৰ পৰা গুচি যাব পাৰিলে। যিয়ে নহওক এইটোৰ কাৰণে মোৰ ওপৰত গোচৰ দিয়া হ'ল। গোচৰ দিয়াৰ পিছত মোক নগাঁও নিম্ন আদালতে 15 দিন পিছত মোক জামিন দিলে। তেওঁলোকে চালে মোৰ বক্তব্যটো কি, বিৰোধী দল হিচাপে মই এইটো কোৱাৰ ৰাইট আছে নে নাই, চাই পেলাই মোক জামিন দি দিলে 15 দিনৰ ভিতৰত। কিন্তু ৰাজ্য চৰকাৰে যিটো গোচৰত আদালতে জামিন দিছে তাত ৰাজ্য চৰকাৰে হস্তক্ষেপৰ কাৰণ বিচাৰ ব্যৱস্থাৰ মালিক হ'ল আদালত, কিন্তু চৰকাৰে মোক ওলাই যাব নিদিয়ে। তেওঁলোকে সেইদিনাই এটা অৰ্ডাৰ পঠিয়াই দিলে যে মোক নেশ্যনেল ছিকিউৰিটি এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল আৰু 1 বছৰৰ কাৰণে, সেইদিনাই 1 বছৰ বুলি কোৱা নাই, এইটো পিছত দিছে, মোক মানে নগাঁও চেণ্ট্ৰেল জেইলত মোক মানে ডিটেইন কৰা হ'ল। তেতিয়া মই বোলো যিটো গোচৰত আদালতে জামিন দিলে সেই গোচৰত আকৌ চৰকাৰে কেনেকৈ ডিটেইন কৰে? কাৰণ আদালতে বাকী যিখিনি আছে বাকীখিনি মোৰ বিচাৰটো আদালতে কৰিব। কথাটো মোৰ দুখ, মই দোষী হয় নে নহয়, কি হয় এইটো আদালতে বিচাৰ কৰিব। কিন্তু চৰকাৰে একমাত্ৰ আক্ৰোশমূলকভাৱে সম্পূৰ্ণ ৰাজনৈতিক এটা প্ৰতিহিংসা পূৰণাৰ্থে মোক মানে ডিটেইন কৰি দিলে।